নমস্কাৰ বন্ধুসকল গোটেই অসমতে এতিয়া কেৱল নেৰানেপেৰা বৰষুণ আৰু বানপানী আমি আগৰে পৰা দেখি আহিছোঁ যে প্ৰতি বছৰে অসমত বানপানী আহে আৰু গোটেই অসমখন তছনছ কৰি থৈ যায় ৰজাঘৰৰ নিৰ্দেশত অ'ত এটা দুটা মাথাউৰি বনায় আকৌ পিছৰ সেই একে অৱস্থা ইমান দিনৰ পৰা যে একেটা কথাকে ৰিপিট হৈ আহি আছে কি বানপানীৰ সমস্যাটো কেতিয়াও সমাধান কৰিব নোৱাৰিয়েই নেকি আৰু এই যে প্ৰতি বছৰে বানপানী আহে এই বান প্ৰতি বছৰে কিয় আহে বাৰু কেনেকৈ আহে আৰু ক'ৰ পৰা আহে বলক অলপ ডিটেইলছত কথাটো বুজিবলৈ চেষ্টা কৰোঁ চাওক ব্ৰহ্মপুত্ৰ নদীখন অৰুণাচল প্ৰদেশ হৈ অসমত সোমাইছে এতিয়া অৰুণাচলখন সম্পূৰ্ণ পাহাৰীয়া ঠাই গতিকে অসমলৈ ব্ৰহ্মপুত্ৰখন নামি আহোঁতে অৰুণাচলৰ সেই ডাঙৰ ডাঙৰ পাহাৰবোৰেদি নামি চিধা অসমত পৰিছেহি সেইকাৰণে অসমত ব্ৰহ্মপুত্ৰৰ স্পীডটো পূৰা বেছি হয় আৰু দ্বিতীয়তে অসমত সোমোৱাৰ পিছত ব্ৰহ্মপুত্ৰ অকলে বৈ থকা নাই কিন্তু অসমৰ বহুতো উপনদী ব্ৰহ্মপুত্ৰত পৰিছেহি এই ফটোখনত দেখিবলৈ পাইছে কিমানখিনি এক্সট্ৰা উপনদী ব্ৰহ্মপুত্ৰত লগ লাগিছে সেইকাৰণে নদীখনৰ স্পীডটো আৰু বাঢ়ি যায় সেইকাৰণে পানীৰ ভলিউমৰ ফালৰ পৰাও ব্ৰহ্মপুত্ৰখন ভাৰতৰ আটাইতকৈ ডাঙৰ নদী কিন্তু নদীখন অৰুণাচলৰ পৰা ইমান স্পীডত নামি অহাৰ কাৰণে পাহাৰৰ পৰা বোকা বা এগালমান গেট লৈ আনি নামনিত অৰ্থাৎ অসমত জমা কৰে আপুনি জানে না ভাৰতৰ ভিতৰত এই ব্ৰহ্মপুত্ৰ নদীয়ে আটাইতকৈ বেছি গেট কঢ়িয়ায় ইমানকৈ পাহাৰৰ পৰা ইমান বেছি মাটি খান্দি লৈ অহাৰ মূল কাৰণটো কি জানেনে সেইটো হ'ল ডিফৰেষ্টেশ্যন পাহাৰৰ গছ গছনিবোৰ মানুহে ইমান কাটি দিলে যে গছ গছনি নাথাকিলে পানীয়ে মাটি খান্দি আনিবই আৰু এই ইমানখিনি বোকা কঢ়িয়াই অনাৰ কাৰণে ব্ৰহ্মপুত্ৰৰ তলিখন হৈ গৈছে বাম ইফালে আকৌ পানীৰ পৰিমাণো হ'ল বেছি সেইকাৰণে অসমত অলপ বৰষুণ হ'লে ব্ৰহ্মপুত্ৰই পানী ধৰি ৰাখিব নোৱাৰে আৰু সেইকাৰণে ওচৰৰ অঞ্চলবোৰ বুৰাই পেলায় কিন্তু আপুনি মেপত অসমৰ চাৰিসীমা চালে দেখিব যে চাৰিওফালৰ পৰা অসমক পাহাৰে বেৰি আছে মাজতে অসমখন সোমাই আছে গতিকে সেই অঞ্চলবোৰলৈ পানী নাযায় মাজতে সোমাই থকা অসমখনক পানীয়ে বুৰাই পেলায় এতিয়া বুজি পালে নিশ্চয় অসমত প্ৰতি বছৰে বান অহাৰ মূল কাৰণটো কি বন্ধুসকল অসম চৰকাৰৰ এটা আৰ্টিকুলৰ মতে অসমৰ মুঠ মাটিকালিৰ 39.58% ঠাই ফ্লাড প্ৰ'ন এৰিয়া অৰ্থাৎ 39.58% অংশলৈ প্ৰতি বছৰে বানপানী আহে এই প্ৰতি বছৰে অহা এই বানপানীৰ ফলত অসমৰ বছৰি কিমান টকাৰ লোকচান হয় জানেনে কিমান হয় বাৰু ভাবকচোন 1 কোটি 2 কোটি 10 কোটি নে 50 কোটি নহয় আপুনি জানি অবাক হ'ব যে বানপানীৰ বাবে অসমৰ প্ৰতি বছৰে 200 কোটি টকাৰ লোকচান হয় আনহাতে অসমত এই বানপানীৰ কাৰণে এই চনকেইটাৰ মৃত্যুৰ ডাটাৰ পৰা গড় ল'লে ওলাই যে প্ৰতি বছৰে গড়ে 78 জন লোকৰ মৃত্যু হয় এই বানপানীৰ কাৰণে আনহাতে জীৱ জন্তুৰ কথাটো ক'বই নালাগে আপুনি এইটো কথা গম পায়নে যে কাজিৰঙাত বছৰি চোৰাং চিকাৰীতকৈ বেছিকৈ বানপানীৰ বাবেহে জীৱ জন্তুৰ বেছি মৃত্যু হয় কিন্তু ইমানখিনি লোকচান হোৱাৰ পিছতো চৰকাৰে ইয়াৰ কোনো স্থায়ী সমাধান উলিয়াৰ বিপৰীতে কৰিছে কি বান আহিলে অ'ত দুটামান মাথাউৰি বনাইছে তাতো আকৌ কি হৈছে ঠিকাদাৰে মাথাউৰিবোৰ ভালদৰে বনোৱাৰ বিপৰীতে বেছি বেয়াকৈহে বনায় কিয় জানেনে আকৌ অহাবাৰ বানে সেই মাথাউৰিটো খহালেহে সিহঁতে পুনৰ নিৰ্মাণৰ কাম সেইজন ঠিকাদাৰে পাব এই বানপানীৰ নামতো অসমত এটা বহুত ডাঙৰ কেলেংকাৰী হৈ আছে কিন্তু মাথাউৰি নিৰ্মাণো বান নিয়ন্ত্ৰণৰ এফিচিয়েণ্ট পদ্ধতি নহয় আপুনি যদি ডিব্ৰুগড়লৈকে চাই ডিব্ৰুগড় বানপানীৰ পৰা সম্পূৰ্ণ সুৰক্ষিত কাৰণ ডিব্ৰুগড়ৰ বাউণ্ডেৰীত থকা ডাঙৰ মাথাউৰিটোৱে ডিব্ৰুগড়ক বানৰ পৰা বচাই আছে কিন্তু ডিব্ৰুগড়ৰ কাষতে পাত্ৰা গাঁও নামৰ এখন গাঁও আছে সেই মাথাউৰিটোৱে সেই গাঁওখন নাপায়গৈ সেইকাৰণে পাত্ৰা গাঁও পানীৰে বুৰাই পেলায় ডিব্ৰুগড়ত থকা মাথাউৰিটোৰ বাবে পানীৰ স্পীড ডিব্ৰুগড়ত বেছি হৈ যায় আৰু পাত্ৰা গাঁৱত বেছি স্পীডত পানীটো সোমায় পাত্ৰা গাঁৱত পানীৰ প্ৰকোপ সেইকাৰণে দুগুণ হৈ যায় আৰু বানপানীয়ে পাত্ৰা গাঁৱত বেছিকৈ লোকচান কৰে এনেকৈয়ে মাথাউৰিবোৰে কিছুমান অঞ্চল বচোৱাৰ বিপৰীতে সৰহ অঞ্চলক বানৰ প্ৰকোপলৈ বেছিকৈহে ঠেলি দিয়ে আৰু এই মাথাউৰিবোৰৰ সিমান পানী ধাৰণ ক্ষমতা নথকাৰ কাৰণে বেছিভাগ মাথাউৰি ফেইল হৈ যায় এতিয়া কথা হ'ল এই বছৰি অহা বানপানীৰ পাৰ্মানেণ্ট সমাধান কি হ'ব পাৰে বছৰি মাথাউৰি বনোৱাতকৈ ব্ৰহ্মপুত্ৰ খনন স্পঞ্জ চিটি নিৰ্মাণ এনেধৰণৰ ভাল পদক্ষেপ যদি চৰকাৰে লয় ইয়াৰ এটা পাৰ্মানেণ্ট সমাধান ওলাব পাৰে ব্ৰহ্মপুত্ৰ খনন কৰিলেতো এক গুলিত 2 চিকা কাৰণ খনন কৰিলেতো নদীখন দ হ'বই আনহাতে খনন কৰি পোৱা মাটি বিক্ৰী কৰিও চৰকাৰ বহুত উপকৃত হ'ব কাৰণ আপোনালোকে দেখে ইটা ভটাবোৰে ইটাৰ কাৰণে সাধাৰণ কৃষকৰ গোটেই মাটিবিলাক খান্দি পেলোৱাতকৈ সেইখিনি মাটি ব্যৱহাৰ কৰিলে বেছি ভাল হ'ব আকৌ ফ্লাড কণ্ট্ৰলৰ বাবে চৰকাৰে নেদাৰলেণ্ডৰ আৰ্হি ল'ব পাৰে কাৰণ নেদাৰলেণ্ড বানপানী কণ্ট্ৰলৰ ক্ষেত্ৰত গোটেই বিশ্বতে আটাইতকৈ ভাল দেশ হিচাপে চিনাক্ত হৈছে নেদাৰলেণ্ডৰ চৰকাৰে ইমান ভাল কিন্তু কম খৰচী কিছুমান প্ৰজেক্ট লঞ্চ কৰিলে যে নেদাৰলেণ্ড বৰ্তমান বানপানীৰ পৰা একেবাৰে সম্পূৰ্ণ সুৰক্ষিত মই কৈ আহিছোঁ যে অসমত এবাৰ মাথাউৰি বনাই আকৌ অহাবাৰ বানে ভাঙি পেলায় এবাৰ মাথাউৰি বনাই আকৌ অহাবাৰ বানে ভাঙি পেলায় কিন্তু নেদাৰলেণ্ডত এনেকুৱা প্ৰজেক্ট লৈ যাতে নেক্সট 10,000 বছৰৰ ভিতৰত অহা আটাইতকৈ যিটো ডাঙৰ বানপানী হ'ব পাৰে সেই বানপানীটোৰ পৰা যাতে নেদাৰলেণ্ড সুৰক্ষিত হয় গতিকে বন্ধুসকল আমি সকলো জাগ্ৰত হ'বৰ হ'ল প্ৰতি বছৰে হ'ল বুলিয়েই বানপানী আহিবই বুলি হাত সাৱটি বহি থাকিলে নহ'ব ইয়াৰ প্ৰতিকাৰৰ উপযুক্ত ব্যৱস্থা ল'বৰ হ'ল
কিন্তু মই বুজি নাপাওঁ এখন চৰকাৰে ইয়াৰ প্ৰতিকাৰৰ উপযুক্ত ব্যৱস্থা নলয় কিয়। ধন্যবাদ।